পাকিস্তানৰ যি অন্যায় অবিচাৰ সন্ত্ৰাস আছিলে ভাৰত কেন্দ্ৰিক তাৰ যোগ্য প্ৰত্যুত্তৰ ভাৰতীয় সেনাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি দিয়াত সকলোৱে আনন্দিত হৈছে। মই ছ'চিয়েল মিডিয়াত দেখিছোঁ, নিউজত দেখিছোঁ, সকলোৱে ভাৰতীয় সৈন্যৰ ভাৰতীয় সেনাবাহিনীৰ বা নৌসেনা আমাৰ আমাৰ সকলো মিলি আমাৰ তিনিওটা সেনা মিলি যি যৌথভাৱে এয়াৰ ষ্ট্ৰাইক কৰিছে পাকিস্তানত সকলোৱে ব্যাপক সঁহাৰি দিয়া পৰিলক্ষিত হৈছে। ভাৰতীয়সকল এক হোৱাটো অত্যন্ত জৰুৰী। আমাৰ ২৭জন মানুহক তেওঁলোকে হত্যা কৰিছিল। এই হত্যাৰ যোগ্য প্ৰত্যুত্তৰ নিশ্চয়কৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় সৈন্যই যোৱাকালি দিছে। ভাৰতে এতিয়া কাৰো ওচৰত শীৰ্ণত নকৰে, সন্ত্ৰাসবাদীৰ লগত কোনো পধ্যে কম্প্ৰমাইজ নকৰে, তাৰ কাৰণে এই ব্যৱস্থা লৈছে। কিন্তু আমাৰ সেনাবাহিনী বা আমাৰ দেশে এটা কথাত গুৰুত্ব দিছে যে কোনো চিভিলিয়ানক এটেক কৰা নাই। যিবিলাক টেৰৰ হাব, টেৰৰ লাঞ্চ পেড, সেইবিলাকতহে এটেক কৰিছে। গতিকে ভাৰতীয় সৈন্যই চিন্তা কৰি এই কামটো কৰিছে কাৰণে মই গৌৰৱান্বিত। মই এজন ভাৰতীয় হিচাপে, ভাৰতৰ এজন সাধাৰণ নাগৰিক হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই সবল নেতৃত্ব আৰু সৈন্য বাহিনীৰ, আমাৰ তিনিওটা বাহিনীৰে এই সবল নেতৃত্বক মই ধন্যবাদ দিছোঁ। মই কংগ্ৰেচুলেট কৰিছোঁ আৰু আগলৈকে ভাৰতক সুৰক্ষিত কৰিব বুলি মই আশা ৰাখিছোঁ।